নমস্কাৰ। আজি আচলতে মিছা কথা নকওঁ, মই ভাবি আছিলোঁ এই বিষয়টোৰ ওপৰত অকণমান কথা পাতিম বুলি। মই ভাবিছিলোঁ কোনটো সাহসেৰে ক'ম এই কথাখিনি, কাৰণ ক'লেও বহুত মানুহে মোক গালি দিব। মই আগৰ পৰা ভাবি আছিলোঁ যে গোটেই অসমবাসীয়ে ন্যায় বিচাৰি আছে। ছ'চিয়েল মিডিয়াত লিখি আছে, জাষ্টিছ ফৰ জুবিন বুলি লিখি আছে, আৰু ক'ব গ'লে মানুহবিলাক ভাগি গৈছে, মানে ভিতৰে ভিতৰে ভাগি গৈছে, মানে হতাশাত ভুগি আছে। মানে এনেকুৱা ক'ৰবাত মানুহবিলাকে ফিল কৰিছে যে জুবিন দাই ন্যায় নাপাব নেকি, বা চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত অপৰাধীসকলক মানে ৰক্ষণাবেক্ষণ দিছে নেকি, এনেকুৱা ধৰণৰ কথা মানুহবিলাকে ভাবি আছে। অভিয়াছলি ভাবি আছে, আৰু ভাবিবই দিয়কচোন, কাৰণ আমি সচৰাচৰ যিবিলাক মানে ডিচিশ্যন লওঁ, আমি পটককৈ লওঁ। আমি যদি কাৰোবাৰ লগত যদি কাজিয়া লাগিছোঁ নহয়, আমি পটককৈ তাৰ ঘৰত যাম, নহ'লে তাক মাৰি দিম, কিবা দিম, এনেকুৱা ধৰণৰ কথা। আমি মানুহবিলাক তেনেকুৱা। মই ক'লোঁ বেছিভাগ মানুহে ভাবি আছিলে যে জুবিন দাৰ ফেমিলিয়ে বা ফেমিলিত যিখিনি মানুহ আছে তেওঁলোকে কিয় প্ৰতিক্ৰিয়া কিয় দিয়া নাই, বা তেওঁলোকে ন্যায় লাগে বুলি এবাৰো কোৱা নাই। কোনেনো ফোন কৰে। ইভেন গৰিমা বৌয়ে আজিলৈকে কোনো মানে মন্তব্য আগবঢ়োৱা নাছিলে। আজি কিন্তু আগবঢ়াইছে দেই। মই একচুৱেলি ভিডিঅ'টো সেইকাৰণে কৰিব আহিছোঁ। গৰিমা বৌয়ে মানে অকণমান আগতে মই এইমাত্ৰ প্ৰতিদিন টাইম চাই আছিলোঁ। গৰিমা বৌ আৰু জুবিন দাৰ যিখিনি ফেমিলি আছে, জুবিন দাৰ ভণ্টি, গোটেইবোৰে হেনো এতিয়া অসম আৰক্ষীৰ মানে ওচৰত মানে এখন এজাহাৰ দিছে, তেওঁলোকে ন্যায় বিচাৰিছে বুলি লিখিছে। কিছুদিন আগলৈকে মানে এই মুহূৰ্তলৈকে কিন্তু গোটেই অসমবাসীয়ে কিন্তু এটা কথা ভাবি আছিল যে গোটেই অসমবাসীয়ে ইমান চিঞৰ বাখৰ কৰি আছে, মানে কান্দি মেলি শেষ হৈ গৈছে মানুহবিলাক, কিন্তু জুবিন দাৰ ফেমিলিৰ পৰা কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাছিল। মই নিজৰ অনুভৱ কৰিছোঁ, হয়তো বৌ হয়তো খুব মানে ভাগি গৈছে। আচ্ছা, বৌ হয়তো খুব ভাগি গৈছে, মানে হেৰি দি ধৰক মানে মেণ্টেলি খুব মানে ধৰক ডিষ্টাৰ্ব পাইছে। কিন্তু বৌৰ ধৰক ভণ্টি আছে, তেওঁ কিবা কিবি ক'ব পাৰে, কিন্তু আজিলৈ ফেমিলিৰ কোনো মানুহে ন্যায় লাগে বুলি অসম চৰকাৰক বা অসম আৰক্ষীক কিন্তু আহ্বান জনোৱা নাছিলে। সেইটো কিন্তু প্ৰশ্ন হৈ আছিলে দেই। বহুতে বস্তুটো নকয় ছ'চিয়েল মিডিয়াত, কিন্তু প্ৰশ্ন এটা হৈ আছিলে। কিন্তু আজি মই এই মাত্ৰ গম পালোঁ যে তেওঁলোকৰ ফেমিলিৰ ফালৰ পৰাও এনেকুৱা ধৰণৰ এটা এনকুৱাৰী এটা বিচাৰিছে, আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত যিমানখিনি মানুহ আছিলে, ছিংগাপুৰত থকা অসমীয়া মানুহখিনিয়ে হওক বা অসমত থকা যিখিনি মানুহ আছিলে বা অসমৰ পৰা যিখিনি মানুহ গৈছিলে, মই শুনামতে হেনো মোটামুটি 400মান মানুহ হৈ গৈছিলে। এই গোটেইবিলাক মানুহৰ ওপৰত এনকুৱাৰী হ'ব লাগে, যাতে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা যাতে আমি ক্লু পাওঁ যে মানুহজনক আমি কিহৰ কাৰণে হেৰালোঁ। প্ৰিপ্লেন মাৰ্ডাৰ আছিলে নে কিবা নেগলিজেন্সৰ কাৰণে নে গাফিলতিৰ কাৰণে, সেই বস্তুখিনি অসমীয়া ৰাইজে জানিব বিচাৰিছে। চবেই খুব হাল্লা চিল্লা কৰিছোঁ। মই আজি একচুৱেলি মই মিছা কথা নকওঁ, মই আজি ক'ম বুলি ভাবি আছিলোঁ যে মই আজি কিন্তু সীমা চেৰাই গৈছোঁ, কিন্তু মোৰ মানে কণ্ট্ৰল নাই। মই আজি এই বৌহঁতক টানিম, কিন্তু কোনোবাই ভাল পায় বেয়া পায় বেলেগ কথা। বৌহঁতে এবাৰো কিয় কোৱা নাই, কাৰণ যিদিনাখন ছ'চিয়েল মিডিয়াত খুব হাল্লা চিল্লা হৈ আছিলে, সেইদিনাখন গৰিমা বৌয়ে কিন্তু সিদ্ধাৰ্থক একো নক'বলৈ বা সিদ্ধাৰ্থৰ ক'ব গ'লে ছাপোৰ্ট কৰি পেলাই কিন্তু কথা পাতি আছিলে। ভিডিঅ' এটা আপলোড হৈছিলে, আৰু আমি পিছত ইফাল শুনিছোঁ, কিমান দূৰ সঁচা নাজানো, সেই ভিডিঅ'টো হেনো সিদ্ধাৰ্থৰ কোম্পানীয়ে বা তাহাঁতৰ যিটো মেনেজমেণ্ট কোম্পানীয়ে প্ৰেছাৰ দি পেলাই ভিডিঅ'টো আপলোড কৰিছিলে যাতে মানুহখিনি যাতে ঠাণ্ডা হয়। আৰু মানুহখিনি অভিয়াছলি ঠাণ্ডা নহয়, কিয় হ'ব? কাৰণ সিদ্ধাৰ্থৰ নিচিনা বেপাৰীহঁতে জুবিন দাক যিখিনি ভাল পায়, সাধাৰণ ৰাইজে কিন্তু জুবিন গাৰ্গক বেছি ভাল পায়। সিদ্ধাৰ্থহঁতে বেপাৰ কৰিছে, সাধাৰণ ৰাইজে কিন্তু নিস্বাৰ্থভাৱে জুবিন দাক ভাল পায়। কথা সেইটোৱে। তাৰপিছত আৰু বৌক এটা মানে বাইট এটা দেখা পালোঁ, ক'ৰবাত নিউজ চেনেল নে ক'তে দেখিছিলোঁ, তাতে অকল চিনেমাখনৰ কথা পাতিছে, ৰৈ বিনাইলৰ কথা। ঠিক আছে, চিনেমা আহিব, আমি চিনেমা চাম, গোটেই অসমবাসীয়ে চাব, কিন্তু অসমবাসীয়ে বৰ্তমান চিনেমা চাবৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ হোৱা নাই। হয়তো মানুহে এতিয়া চিনেমা নাচাবও পাৰে, মানুহৰ মনত দুখ আছে, জুবিন দা হেৰাই গৈছে। গোটেইখিনি মানুহ যদিও চাওক, মানুহবিলাক নক'ব পাৰে, কিছুমানে প্ৰকাশ নকৰিব পাৰে সামাজিক মাধ্যমত, কিন্তু চবৰে এটা কিন্তু প্ৰশ্ন আছিলে যে গোটেই অসমবাসীয়ে বিচাৰিছে ন্যায় জুবিন দাৰ কাৰণে, কিন্তু ঘৰৰ মানুহে কিন্তু এটা শব্দও কোৱা নাছিলে। কিন্তু সেইকাৰণে মই ধন্যবাদ, মই অলৰেডি মই মোৰ হেৰিটোত
মানে কেপশ্যনটোত অলৰেডি লিখিয়ে দিছোঁ গৰিমা শইকীয়ালৈ ধন্যবাদ জনাইছোঁ আৰু মই নিজে লিখিছোঁ যে গোটেই অসমবাসীৰ হৈ ধন্যবাদ জনাইছোঁ আৰু অভিয়াছলি ধন্যবাদ জনাব লাগিব কাৰণ তেওঁলোকে মাত মাতিব লাগিব আজি আমি হাজাৰ কিবা কথা কওঁ নহয় আমাৰ কথাখিনি যদি অসম চৰকাৰে যদি 50% হ'লে নহয় আজি তেওঁৰ ফেমিলিয়ে যদি কিবা এটা দাবী কৰে বা লাগে বুলি কয় তেতিয়াহ'লে অসম চৰকাৰে আৰু বেছি তৎপৰভাৱে কাম কৰিব কাৰণ যিহেতু ফোন আহি আছে বেয়া নাপাব কাৰণ যিহেতু গৰিমা শইকীয়া গাৰ্গ হ'ল জুবিন গাৰ্গৰ অৰ্ধাংগিনী অভিয়াছলি তেওঁৰ এটা এটা শব্দই মেটাৰ কৰে কিন্তু ইমান দিনে তেওঁ নিমাত আছিলে আৰু সেইকাৰণে ছ'চিয়েল মাধ্যমত ছ'চিয়েল মানে মিডিয়াত হওক বা সামাজিক মাধ্যমত বহুত মানুহে এইটো ক'ৰবাত নহয় ক'ৰবাত চিন্তা কৰিছিল বা আলোচনা কৰি আছিল যে তেওঁলোকে কিয় মাত নামাতে কিন্তু আজি কিন্তু তেওঁলোকে মাত মাতিছে আৰু সেইটো মই বিৰাট ভাল পাইছোঁ তাৰমানে পূজা পূজা কি কৈছে কোনোবা লেখা কোনোবা আছে এই মই কমেণ্ট এটা পঢ়ি দিছোঁ দেই মাজে মাজে কমেণ্ট পঢ়ি ভাল পাওঁ না মোৰ এটা মেনিয়া আছে ক'ত গ'ল অজিত বড়োৱে লিখিছে পূজা দেখাৰ ইচ্ছা নোহোৱা হৈছে প্ৰথম কথাটো হ'ল অজিত বড়ো বাৰু মোৰ চিনাকিয়ে মোৰ চাগে চিনাকি মানুহ যে এখেত মই এখেতৰ লগত কথা পাতিছোঁ আগত চাগে অজিত বড়োক মই এটা কথা ক'ব খোজোঁ পূজাটো চোৱা বস্তু নহয় পূজাটো কৰা বস্তু কিন্তু আমাৰ সমাজখন আমি গমেই নাপাওঁ আমি কোনফালে গৈ আছোঁ আমি মানে ইমানে মডাৰ্ণ হৈ গৈছোঁ আমি পাহৰি গৈছোঁ একচুৱেলি পূজা নাচায় বা পূজা নেদেখায় পূজা কৰে প্ৰথম কথা আৰু কিছুমানে ক'ৰবাত খুব মানে ছ'চিয়েল মিডিয়াত মানে খুব হাল্লা চিল্লা কৰি আছে যে দুৰ্গা পূজা হ'ব নালাগে সেইটো কিন্তু ভুল ধাৰণা সেইবিলাক কথা কোৱা একেবাৰে উচিত নহয় দুৰ্গা পূজা হ'ব কিন্তু দুৰ্গা পূজাত বাহুল্যামী হ'ব নালাগে এটলিষ্ট জুবিনদাৰ খাতিৰত মানুহে পূজা কৰক দুৰ্গা মাৰ সেৱা লওক জুবিনদাৰ আত্মাই যাতে শান্তি পায় চবেই এবাৰ সেৱা কৰি আহক যেনেকৈ আপোনালোকে যেনেকৈ সৰু সজাত আহিছিলে যেনেকৈ সমাধি ক্ষেত্ৰত গৈছিলে ঠিক তেনেকৈ দুৰ্গা মাৰ ওচৰতো যাওক সেৱা কৰক কিন্তু বাহুল্যামী নহয় এই ৰৱানীলা লাইট বজাই এই যে ডিজে গানবিলাক বজাই কিনে নহয় ফাংচনৰ দিনা যিদিনাখন হেৰিবিলাক যেতিয়া লৈ যাব প্ৰতিমাবিলাক তেতিয়া বাহুল্যামী কৰিব নালাগে কিন্তু পূজা হ'ব লাগে পূজাটোক আমি ভালদৰে কৰাটো দৰকাৰ আৰু সেইটো একচুৱেলি দৰকাৰ অসমত দৰকাৰ কাৰণ দুৰ্গা পূজাৰ নামত বহুত বাহুল্যামী অতীতৰ পৰা হৈ আহিছে আৰু এইবাৰতো বহুত মানুহ পূজা কৰিব পূজা কৰিবৰে মন নোযোৱা হৈছে পূজা চাবৰ মন নোযোৱা হৈছে বুলি কৈছে বা কাপোৰ পিন্ধিবৰে মন নাই সেইটো বাৰু ঠিক আছে চবেই মনত আঘাত পাইছে কিন্তু পূজাটো হ'ব লাগে চবেই পূজা কৰক চবেই এবাৰ সেৱা কৰক যাতে জুবিনদাৰ আত্মাই যাতে শান্তি পায় চবেই এবাৰ হ'লেও সেৱা কৰি আহক লাগিলে আপুনি ঘৰত যি কাপোৰ পিন্ধি থাকে নহয় যেনেকৈ আপুনি শুৱে তেনেকৈ যাওক দুৰ্গা পূজাৰ সেৱাটো কৰিবলৈ দৰকাৰ নাই নতুন কাপোৰ পিন্ধিবৰ কাৰণে সেইটো মোৰ নিজৰ ধাৰণাই দি কৈছোঁ ভিক্টৰ দাস আৰু অজয় ফুকনক ইতিমধ্যে দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে সিহঁতৰ কি খবৰ আৰু খবৰ কি আচ্ছা লোকমান হুছেইনে লিখিছে মই কিবা এটা কৈ আছোঁ কি হ'ল অ'কে ভিক্টৰ দাস আৰু অজয় ফুকনৰ কথাটো চাওক ভিক্টৰ দাসৰ লগতো মোৰ খুব মানে ক'ব গ'লে বেয়া নহয় ৰিলেশ্যন ভালে কথা চথা পাতোঁ অজয় ফুকনৰ লগতো আৰু মোৰ বহুত বেছি ক্ল'জ কিন্তু এইখিনিতে এটা কথা মই আগতেও কৈছোঁ মই যোৱাকালি 2টা ভিডিঅ' আপলোড কৰিছোঁ মানে লাইভ ভিডিঅ' তাত মই কৈছোঁ যে মানুহ কিছুমানে মানে ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে উঠি পৰি লাগি গৈছে জুবিন গাৰ্গক মৃত্যুক লৈ ৰাজনীতি কৰাটো উচিত নহয় মই যোৱাকালি কৈছোঁ আৰু আপোনালোকে যদি ভালদৰে যদি মোৰ ভিডিঅ'টো যদি চাইছে মোৰ ভিডিঅ'টো যদি আপোনালোকে সঁচাকৈ যদি চাইছে কালি 2টা মই ভিডিঅ' আপলোড কৰিছিলোঁ 2টা লাইভত প্ৰথম লাইভত মই যিখিনি কথা পাতিছিলোঁ নহয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু একজেক্টলি সেইখিনি কথাই কৈছে সেইখিনি কথা কৈছে মই একদম ডাঠি দি ক'ব পাৰোঁ একজেক্টলি সেইবোৰ কথাই কৈছে কথাটো হ'ল ভিক্টৰ দাস আৰু অজয় ফুকনক তাহাঁতক এতিয়া হেৰি কৰিছে এতিয়া জেল দিছে এতিয়া লখৰাত ৰাখিছে লখৰা চেণ্ট্ৰেল জেলত আছে যিখিনি মানুহে নাজানে মই তেওঁলোকক মই মানে ইনফৰমেশ্যনটো দিলোঁ তেওঁলোকক ইয়াত পঠাই দিছে কথাটো হ'ল জুবিন গাৰ্গক ন' ডাউট চব মানুহে ভাল পায় অকল অজয় ফুকনে ভাল নাপায় বা অকল ঋতু কলিতাই ভাল নাপায় বা অকল ভিক্টৰ দাসে ভাল নাপায় মই ভাবোঁ মোতকৈ ভাল পোৱা মানুহ অসমত বহুত আছে কি হ'লে
বহুত মানুহ আছে অসমত, অকল আমি ভাল নাপাওঁ। আমিতো ঘৰৰ পৰা লেকচাৰ মাৰি থাকোঁ, ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকোঁ ঘৰত বহি, কিন্তু এনেকুৱা মানুহ আছে, এই যিখন সমাধিক্ষেত্ৰ য'ত চিতা জ্বলিছিল না, তাতে জ্বলি পেলাই মৰা মানুহ আছে ৰেডি। আপোনালোকে হয়তো গম নাপায়, মই অসমবাসীক কৈছোঁ, তাতে বহুত মানুহে ৰাতি পোহৰ কৰি থাকে, গাড়ীৰ ভিৰ পূৰা, তাতে খাই লৈ পেলো হৈ যায় বাৰু, বাহিৰৰ পৰা খাই যায়, কিন্তু তাতে কান্দি থাকে, বহুত মানুহ আছে সেই সমাধিক্ষেত্ৰত। তাৰমানে মানুহে কি ধৰণে আঘাত পাইছে, মানুহে হয়তো নিজৰ ফেমিলিৰ পাৰ্চন এজনক হেৰুৱালে হয়তো ইমান দুখ নকৰিলে হয়, কিন্তু জুবিন দা হেৰাই যোৱাৰ কাৰণে ইমান দুখ পাইছে। যিবিলাক মানুহে হাৰ্ড ৰক গান শুনে, যিবিলাক মানুহে ৰেগে গান শুনে, যিবিলাক মানুহে ইংলিছ গান শুনে, মানুহবিলাকে ফোন কৰি থাকে দেই, বৰ ডাঙৰ সমস্যা দেই। যিবিলাক মানুহে জুবিন গাৰ্গৰ গান নুশুনে, সেইবিলাক মানুহে কিন্তু আজি ৰিয়েলাইজ কৰিছে যে আমি কাক হেৰালোঁ। অলপ আগতে মোৰ বন্ধু এজনে ফোন কৰিছে যে আমি ৰিয়েলাইজ কৰিছোঁ, আমি গমেই পোৱা নাছিলোঁ যে জুবিন দাক আমি ইমান ভাল পাওঁ। মানুহে কয় নহয়, মানুহে প্ৰথমতে গম নাপায়, ওচৰত থাকিলে সেই হীৰাৰ মূল্য নাজানে, যেতিয়া হেৰাই যায় নহয় তেতিয়াহে তেওঁ ফিল কৰে। মই জানো অসমৰ গোটেই মানুহৰ ক্ষেত্ৰত সেইটো হৈছে। বহুত মানুহে জুবিন গাৰ্গৰ গানেই নুশুনে, কিছুমানেতো ডিস্কো ঘূৰি মৰে, এই পাগলা পাগলী গানবিলাক শুনি পৰে, তাতে ইংলিছ গানত নাচি ফুৰে ডিস্কোত, কিন্তু সেইবিলাক মানুহে কান্দিছে। সেইবিলাক মানুহে আজি ৰিয়েলাইজ কৰিছে যে জুবিন গাৰ্গক আমি হেৰালোঁ। যিখিনি মানুহে ওচৰত থাকিলে, ৰাস্তাত থাকিলে, কিনো ফটো উঠিম জুবিন গাৰ্গৰ লগত। মই নিজে পাইছোঁ, মই বহুত জেগাত মই জুবিন দাৰ লগত ঘূৰিছোঁ। কিছুমান মানুহে কেৰাকেও নাচায়, এইটো জুবিন দেখোন এনেকুৱা টাইপ, কিন্তু সেই মানুহে কিন্তু আজি ৰিয়েলাইজ কৰিছে, সেই মানুহে কান্দিছে যে মই ইমান ওচৰৰ পৰা পোৱাৰ পিছত মই জুবিন দাৰ লগত এখন ফটো নুঠিলোঁ। মই তেওঁলোকক বেয়া পাই কোৱা নাই, মানুহে হয়তো কেতিয়াবা ৰিয়েলাইজ নকৰে যে তেওঁ ওচৰৰ পৰা কাক পাইছিলে। আজি গৰিমা শইকীয়া গাৰ্গে নিজে, তেওঁৰ জুবিন দাৰ পত্নী, তেওঁ নিজে কৈছে, তেওঁ ৰিয়েলাইজো কৰা নাছিলে যে তেওঁৰ লগত ভগৱান আছিলে।